আপোনালোকৰ মাজত এটা গুড নিউজ লৈ আহিছোঁ। বন্ধুসকল, আপোনালোকৰ গুড নিউজটো হৈছে আপোনালোকৰ জল জীৱন মিছন। বন্ধুসকল, এই জল জীৱন মিছনটো আপোনালোকে অনলাইন যোগেদি কেনেকৈ এপ্লাই কৰিব, এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। ষ্টেপ বাই ষ্টেপ ফুল প্ৰচেছ মই দেখাই দি আছোঁ আপোনালোকক। বন্ধুসকল, আপোনালোকে মই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দি থাকিব, সেই লিংকত ক্লিক কৰি আপোনালোকে এই ৱেবছাইটলৈ আহিব পাৰিব। বন্ধুসকল, আৰু যদি আপোনালোকে যিকোনো এটা গুগলত বা ক্ৰম ব্ৰাউজাৰত যাই আপোনালোকে চাৰ্চ কৰিব ejalshakti.gov.in সার্চ কৰিব। বন্ধু লিখি সার্চ কৰি আপোনালোকে এই ৱেবছাইটলৈ আহিব পাৰিব। বন্ধুসকল, আপোনালোকে কেনেকৈ এইটো এপ্লাই কৰিব মই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক বুজাই দি আছোঁ। বন্ধুসকল, আপোনালোকে ইয়াত দেখিবলৈ পাইছে নেম। বন্ধুসকল, আপোনাৰ নাম যেটো হয় সেই নামটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে পিকচাৰ। বন্ধুসকল, আপোনালোকৰ পিকচাৰটো আপোনালোকে ইয়াত সিলেক্ট কৰি দিব। বন্ধুসকল, তাত ক্লিক কৰি আপোনালোকে পিকচাৰটো সিলেক্ট কৰি দিব। আৰু আপোনালোকে ইয়াত দেখিবলৈ পাইছে জেণ্ডাৰ, আপোনালোকৰ জেণ্ডাৰটো আপোনালোকে সিলেক্ট কৰি দিব। যদি মেল হয় মেল দিব, যদি ফিমেল হয় ফিমেল দিব। বন্ধুসকল, তাৰপিছত ইয়াত দেখিবলৈ পাইছে এডুকেশ্যন। বন্ধুসকল, আপোনালোকে এডুকেশ্যনটো ইয়াত এণ্টাৰ কৰি দিব। আৰু ইয়াত দেখিবলৈ পাইছে কাৰেণ্ট ৰেচিডেন্স। বন্ধুসকল, এড্ৰেছ, আপোনালোকৰ যেটো এড্ৰেছ আছে আপোনালোকৰ গাঁৱৰ সেই এড্ৰেছখন ইয়াত দি দিব। বন্ধুসকল, তাৰপিছত ইয়াত দেখিবলৈ চিটি টাউন, এই চিটি টাউনটো আপোনালোকে ইয়াত দি দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে ষ্টেটটো আপোনালোকে সিলেক্ট কৰি দিব। আপোনালোকৰ যেটো ষ্টেট হয় সেই ষ্টেটটো আপোনালোকে সিলেক্ট কৰি দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে ডিস্ট্ৰিক্ট, আপোনালোকে ডিস্ট্ৰিক্টটো আপোনালোকৰ সিলেক্ট কৰি দিব। মই মোৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিছোঁ। তাৰপিছত ইয়াত দেখিবলৈ পাইছে এণ্টাৰ ইয়ৰ মোবাইল নাম্বাৰ। বন্ধুসকল, আপোনালোকৰ মোবাইল নাম্বাৰটো যেটো হৈছে সেই মোবাইল নাম্বাৰটো আপোনালোকৰ বাধ্যতামূলক হয়। সেই মোবাইল নাম্বাৰটো আপোনালোকৰ যাতে ভুল নহয় এইটো ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকে ইমেইল এড্ৰেছটো ইয়াত দি দিব। তাৰপিছত ইয়াত সেন্ড OTP এই অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে OTP কোড, এই OTP কোডটো ইয়াত এণ্টাৰ কৰি বহাই দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে ইউ আৰ প্ৰেজেণ্টলি employed in the water related sector। বন্ধুসকল, ইয়াত দেখিবলৈ পাইছে আপোনালোকে ভালদৰে পইচা বা ইয়ৰ নাম্বাৰ অফ ইয়াৰ্ছ ইয়াত আপোনালোকৰ যেটো নাম্বাৰ হয় সেইটো আপোনালোকে দি দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ কোনটো হয় সেইটো আপোনালোকে সিলেক্ট কৰি দিব। আদাৰ্ছ হ'লে আদাৰ্ছ, জেণ্ডাৰ এণ্ড ৱাটাৰ হ'লে আপোনালোকৰ যেটো হয় সেইটো আপোনালোকে দি দিব। বন্ধুসকল, আপোনালোকে ইয়াত দেখিবলৈ পাইছে ষ্টেট, সেই ষ্টেটটো আপোনালোকে সিলেক্ট কৰি ল'ব। বন্ধুসকল, মই মোৰ ষ্টেটটো মই সিলেক্ট কৰি লৈছে। আপোনালোকৰ ষ্টেট যেটো হয় সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব। বন্ধুসকল, ইয়াত দেখিবলৈ পাইছে সকলোকেইটা ডিস্ট্ৰিক্ট আপোনালোকৰ ইয়াত আহি পৰিছে। আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট হয় সেই ডিস্ট্ৰিক্টটো আপোনালোকে আকৌ সিলেক্ট কৰি দিব। বন্ধুসকল, মই মোৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিছোঁ। আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট হয় সেইটো আপোনালোকে সিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপলোড ইয়ৰ CV 1 পেজ অনলি, আপোনালোকৰ এইটো ইয়াত ফটোটো আপলোড কৰি দিব। আৰু ইয়াত দেখিবলৈ পাইছে ভিলেজ গভৰ্ণমেণ্ট ID প্ৰুফ। বন্ধুসকল, আপোনালোকৰ ID প্ৰুফটো ইয়াত দেখিবলৈ পাইছে। আৰু কেন নট ইউজ ইয়ৰ আধাৰ ID। বন্ধুসকল, আপোনালোকৰ আধাৰ IDটো দিলে নহ'ব, বেলেগ এটা ডকুমেণ্টছ আপোনালোকে ইয়াত দি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে এণ্টাৰ ইয়ৰ টেক্স। বন্ধুসকল, এই টেক্সটো আপোনালোকে ইয়াত দেখিবলৈ পাইছে 1 + 4 = বন্ধুসকল যেটো হয় ইয়াতে যিহেতু ইয়াতে আছে 1 + 4 ইয়াত 5, ইয়াত 5 আপোনালোকে বহাই দিব। আপোনালোকৰ অন্য যেটো আপোনালোকৰ আহিব সেইটো আপোনালোকে ইয়াত বহাই দিব। বন্ধুসকল, মই ইয়াত 5 আহিছে, মই 1 + 4 আহিছে, মই 5 বহাই দিছোঁ। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে সাবমিট, এই সাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে সাবমিট অপশ্যনত ক্লিক কৰি দিব যাব ইয়াত আপোনালোকে সাবমিট সাকসেসফুলি বুলি দেখাবলৈ পাব। বন্ধুসকল, আপোনালোকৰ যেতিয়া এই অনলাইন এপ্লাইটো সাকসেসফুল হৈ যাব তেতিয়া আপোনালোকৰ যেটো ইমেইল ID দিছিলে সেই ইমেইল ID এটা আপোনালোকৰ ID নাম্বাৰ যাব। বন্ধুসকল, সেই ID নাম্বাৰটো আপোনালোকে ডাউনলোড কৰি থব অথবা আপোনালোকে স্ক্ৰীনশ্বট মাৰি থব। বন্ধুসকল, তাৰপিছত আপোনালোকে সেইটো চাই চেক কৰিব পাৰিব আপোনালোকৰ এপ্লাইটো হৈছে না হোৱা নাই। বন্ধুসকল, এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' সবার আগে আপোনাৰ মোবাইলত নটিফিকেশ্যন যোৱাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক। থ্যাংক ইউ।